আমাৰ ভাৰতীয় গণপৰিষদৰ আজি যিখন সভা আছিল সেই সভাৰ প্ৰকৃত উদ্দেশ্য হৈছে আমি অসমত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু যিখিনি আছে বেংগলী কমিউনিটি সিহঁতৰ সকলো ফালৰ পৰা ডিপ ট্ৰাইব দেখিবলৈ পাইছোঁ আৰু এই ডিপ ট্ৰাইব কমিউনিটি দুটা আমি একলগ হৈ এটা মঞ্চত থিয় হৈ আমাৰ সমস্যাসমূহ সমাধানৰ কাৰণে চৰকাৰৰ ওপৰত প্ৰেছাৰ সৃষ্টি কৰিবলৈ আমি এই ৰাজনৈতিক দলৰ গঠন কৰিছোঁ আৰু ৰাজনৈতিকভাৱে তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ আমি এই আজিৰ কাৰ্যসূচী যি আপোনালোকে দেখিছে যে ইয়াতে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকল একত্ৰিতভাৱে মহামিলনৰ মাজত আমি আমাৰ সমস্যাসমূহ চৰকাৰৰ আগত তুলি ধৰিছোঁ। আপোনালোকে জানে যে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ সংখ্যা অসমত প্ৰায় সমান সমান, অৰ্থাৎ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু মিলি এতে বৃহত্তৰ জনগোষ্ঠী দুই জনগোষ্ঠী, কিন্তু এই দুই জনগোষ্ঠী বৃহত্তৰ হোৱা সত্ত্বেও আজি ৰাজনৈতিক যিবিলাক তেওঁলোকৰ অধিকাৰ ভূমিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকক ডি ভোটাৰৰ নামত ডিটেনশ্যন কেম্পত ৰাখে, তেওঁলোকক ট্ৰাইব্যুনেলৰ দ্বাৰা হেৰাছমেণ্ট কৰা হয় বিভিন্ন হেৰিত, কিন্তু তেওঁলোক দেখা গৈছে প্ৰায়ভাগেই 90%ই দোষী হিচাপে প্ৰমাণিত হয়, কিন্তু তেওঁলোকক আৰ্থিক আৰু মানসিকভাৱে হেৰাছমেণ্ট দি হেনস্থা কৰি তেওঁলোকক নিষেধ কৰাৰ এটা প্ৰয়াস চলি আছে বিগত দিনৰ পৰা। এই সমস্যা সমাধানৰ কাৰণে আমি ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু দুটা কমিউনিটি মিলি আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। আপোনালোকে দেখিছে যে অসমত যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ কথা নকয়। তেওঁলোকে বিশেষকৈ তেওঁলোকৰ কি কৰে, যদি ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ কথা কয় তেতিয়াহ'লে ইয়াত কোনোবা খিলঞ্জীয়া কোনোবা ট্ৰাইবেল জনসাধাৰণ তেওঁলোকে বেয়া পাব বুলি তেওঁলোকৰ ধাৰণা। কিন্তু আমাৰ কথা হৈছে যেহেতু আমি নাগৰিক, আমি ভোটাৰ, আমাৰ সম অধিকাৰ থাকিব লাগে, আমাৰ সকলো ক্ষেত্ৰত সমমৰ্যাদা দিব লাগে, সেইখিনি চৰকাৰৰ পৰা তথাপি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাক দিয়া নহয়। আৰু বিগত দিনৰ পৰা ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকল ডিপ্ৰাইভ হৈ আছে, তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ কৰ্তন কৰা হৈছে। অধিকাৰ বুলি ক'লে সংবিধান প্ৰদত্ত যিবিলাক অধিকাৰ আছিল তাৰ পৰা তেওঁলোকক মষিমূৰ কৰা হৈছে, অৰ্থাৎ তেওঁলোকক ডিপ্ৰাইভ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আমি দুই জনগোষ্ঠীয়ে মিলি ৰাজনৈতিক দল গঠন কৰিছোঁ। এই দলৰ দ্বাৰা আমি এইবাৰ কোনো দলক সমৰ্থন নকৰি আমি এই দুই কমিউনিটিয়ে এই দলৰ কেণ্ডিডেট দি সকলো ৰাজনৈতিক দলক বুজাই দিম যে আমি ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকল কাৰো গোলাম নহয়, কাৰো মুখাপেক্ষী নহয়, আমাৰ অধিকাৰৰ কাৰণে আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমি ইতিমধ্যে 6টা সমষ্টি কনফাৰ্ম কৰিছোঁ, 6টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিম। 6টা সমষ্টিৰ ভিতৰত আপুনি কাজিৰঙা, লখিমপুৰ, দৰং মঙলদৈ, গুৱাহাটী, তাৰপিছত ইফালে বৰপেটা, আমি কোকৰাঝাৰতো চেষ্টা কৰি আছোঁ, কোকৰাঝাৰো দিম আৰু ধুবুৰীত দিম। আজি ভাৰতীয় গণপৰিষদৰ উদ্যোগত বৰপেটা জিলাত যি মিলন সভাত বৰপেটা জিলা কমিটি গঠন হয়। বৰপেটা জিলাখন যে একচুৱেলি ইমান শক্তিশালী কমিটি গঠন হ'ব মই ভাবিব পৰা নাছিলোঁ। আজি বৰপেটাত আহি উপস্থিত হৈ দেখিলোঁ সুস্বাস্থ্য পৰিৱেশত ইয়াতে শিক্ষাবিদ জ্ঞানী বিভিন্ন বুদ্ধিজীৱীৰ উপস্থিতিত ইমান ডাঙৰ শক্তিশালী 21জনীয়া কমিটি গঠন হৈছে। এই কমিটিৰ দ্বাৰাতে দেখা যাব যে বৰপেটা কমপ্লিটলি বৰপেটাত 100% আমাৰ দখলত আহিব। আজি মোটামুটি বাংলাভাষী যিমান আছে প্ৰত্যেক অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা আমাৰ লগত ফোনত যোগাযোগ কৰি আছে যে যাই যি দল কৰে, কোনোবাই বিজেপি, UPPL, BPF যি নকৰক কিয় সকলোৱে একগোট হৈ ভাৰতীয় গণপৰিষদত সমৰ্থন দিব। কিছুমান মানুহ হয়তো মজবুত বিজেপি কৰি আছে, কোনোবাই UPPL কৰি আছে, কোনোবাই BPF কৰি আছে। বিজেপি কৰান কিছুমান নেতাসকলে আমাৰ লগত ফোনত যোগাযোগ কৰি আছে যে দাদা আমি কিবা অসুবিধা কাৰণবশতঃ হয়তো বিজেপি কৰি আছোঁ, কেইদিনমান পিছতে আমি মন আত্মা প্ৰাণ একে হাতেৰে দি আমি ভাৰতীয় গণপৰিষদক সমৰ্থন কৰিম আৰু সকলো ভাৰতীয় গণপৰিষদ আহি ভাৰতীয় গণপৰিষদ অসমত আমি এটা শক্তিশালী দল গঠন কৰিম। আৰু দেখা গৈছে আমাৰ ছাৰে কৈছে যে সহদেৱ দাস ডাঙৰীয়া প্ৰেচিডেণ্টে যে আমি 6টা সমষ্টিত কেণ্ডিডেট দিম, কিন্তু আমাৰ এটা বিশ্বাস আছে 6টা কেণ্ডিডেটৰ ভিতৰত আমি দুটামান আসন যে আমি জিকিম এইটো এবাৰ একদম 100% চিয়'ৰ। আজি আপোনালোকে জানে সাংবাদিক বন্ধুসকল, আজি বসুন্ধৰা 2 মতে আজি হিন্দু বেংগলী হওক ইছলাম ধৰ্ম বাঙালীভাষী যিবিলাক আছে আমাক একো দেখা নাই আমাৰ বিষয়ে। বসুন্ধৰা 2 মতে দেখা গৈছে আজি আমি ক'বলৈ গ'লে ভূমি হাৰা হৈছোঁ, আমি থাকিব নোৱাৰা হৈছোঁ।
আজি অসম চৰকাৰে যিটো আঁচনি দিছে মইতো কওঁ অসমত মুখ্যমন্ত্ৰী আঁচনিৰ নামত তেওঁলোকে কালি একো ভবাত আজি দেখিছোঁ বিভিন্ন জেগাত তেওঁলোকে দলং বনাইছে, বিভিন্ন জেগাত মেডিকেল কলেজ বনাইছে। যিবোৰ জেগাত মেডিকেল কলেজ বনাইছে সেইবোৰ কলেজত কি আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিব জানো? ক'ৰবাত দলং বনাইছে যদি সেইখন দলঙেদি আমাৰ ল'ৰা ছোৱালী খোজকাঢ়ি যাব পাৰিব নেকি? যদি আমি থাকিবই নোৱাৰোঁ ইয়াতে, তে দলঙৰ কিহৰ প্ৰয়োজন? আমাৰ প্ৰথম প্ৰয়োজন হৈছে ভূমিপট্টাৰ প্ৰয়োজন। প্ৰকৃত অসমৰ ভূমিপুত্ৰ কোন হয়? আমি জাতিৰে আমি দাবী কৰোঁ যে অসমৰ প্ৰকৃত ভূমিপুত্ৰ হিন্দু বাঙালী ইছলাম ধৰ্মী বাঙালী, বাংলা ভাষী হৈছে অসমৰ প্ৰকৃত ভূমিপুত্ৰ। কিন্তু এই ভূমিপুত্ৰসকলক অসমৰ পৰা খেদিবলৈ বিচাৰিছে। মোদী ডাঙৰীয়াই তেওঁ কৈ গৈছিলে যে আমাৰ চৰকাৰ যদি আহে যোৱা ইলেকশ্যনত যে আমি ডিটেনশ্যন কেম্প ভাঙি দিম। কিন্তু নহয়, চৰকাৰ বনোৱাৰ পিছত দেখা গৈছে বাংলা ভাষীৰ কাৰণে বৃহৎ ডাঙৰ এটা উপহাৰ দিছে। সেই উপহাৰৰ নাম হৈছে ডিটেনশ্যন কেম্প। এই ডিটেনশ্যন কেম্প কাৰ কাৰণে বনাইছে? হিন্দু বেংগলৰ ইছলাম ধৰ্মী বেংগলীৰ কাৰণে। এয়াই নেকি আমাৰ মোদী চৰকাৰৰ? আজি ৰাম মন্দিৰ বনাইছে আমি ভাল পাওঁ, কালি মছজিদ বনাই ভাল পাওঁ। ৰাম মন্দিৰ বনাইছে বুলি আমি ইয়াতে মালা হাতত লৈ কি জব কৰি ৰাম ৰাম কৰিলে কি আমি থাকিব পাৰিম নেকি? আমাৰ মূলতঃ ডিমাণ্ড হৈছে, মই ভাৰতীয় গণ পৰিষদ যুৱ মৰ্চাৰ সভাপতি হিচাপে মই আমাৰ কেন্দ্ৰীয় কমিটিত আহ্বান জনাওঁ, মোৰ ব্যক্তিগত নহয়, আমাৰ বৃহত্তৰ জাতিৰ স্বাৰ্থত মই যদি ভাৰতীয় গণ পৰিষদ কৰি যাওঁতে মোৰ প্ৰাণ যাক তথাপি ভাৰতীয় গণ পৰিষদ সততা ৰাখি কৰিম। আৰু যেতিয়ালৈকে আন্দোলন ফল নহয় তেতিয়ালৈকে আন্দোলন কৰি যাই থাকিম। অহা বিধানসভা ইলেকশ্যনত আমি 60টা যদি কেণ্ডিডেট দিওঁ, আমি 30টা কেণ্ডিডেট কমচে কম জিকিম। আমি নহ'বনে ভাৰতীয় গণ পৰিষদ অবিহনে চৰকাৰ কৰিব কোনেও নোৱাৰে। যেতিয়া ভাৰতীয় গণ পৰিষদ লৈ চৰকাৰ কৰিব তেতিয়া আমাৰ দাবী মানিবলৈ তেওঁলোকে বাধ্য হ'ব। ঠিক তেনেকুৱা BTC ইলেকশ্যনতো আমি 30টা কেণ্ডিডেট দিম। 30টাৰ ভিতৰত আমাৰ গেৰেণ্টি আছে আমি 15টা কেণ্ডিডেট দিম। 15টা কেণ্ডিডেট জিকাৰ পিছত প্ৰমোদ দাই হওক, হাগ্ৰামা মহিলী হওক, তেওঁলোকে চৰকাৰ কৰিবলৈ হ'লে প্ৰথম স্থান পাব লাগিব ভাৰতীয় গণ পৰিষদে। কাৰণ আমাৰ হিন্দু বেংগলী ইছলাম ধৰ্মীয় বাঙালী যাই যিমান কওক, জামাই ৰাজনীতিৰ আলাপ কৰক নকৰক কিয়, মন প্ৰাণ আমাৰ এক হৈ আছে, আলোচনা চলি আছে। খুব জলদি আমি একে প্লেটফৰ্ম হ'ব, সেই প্লেটফৰ্মৰ নাম হ'ব ভাৰতীয় গণ পৰিষদ।